হেল্ল' ফ্ৰেণ্ডছ, মই কৰবি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এয়া কলডিলৰ চব্জি। এয়া লৈ লৈছোঁ কলডিল, লগত তিয়াই থৈছোঁ দুটামান দালি। কলডিলখিনি কুটি নিমখ পানীত তিয়াই থৈছোঁ। এতিয়া ইয়াৰ কাৰণে লৈ লৈছোঁ আলু, পিঁয়াজ, নহৰু, আদা, জলকীয়া। এতিয়া মই কুকাৰটো বহাই তেল দি দিম। জিৰা, জলকীয়া, তেজপাত, লং, ইলাচি দি পিঁয়াজখিনি বহাই দি ভালকৈ ভাজি ল'ম। তাৰপিছত নহৰু পেষ্টখিনিও দি ভালকৈ ভাজি ল'ম। তাৰপিছত কলডিলখিনি ধুই পিনে ইয়াত বহাই দি ভালকৈ লাৰি ভাজি দিম। ঢাকনিখন মাজে সময়ে দি নিমখ হালধি দি ভালকৈ ভাজি ল'ম। তাৰপিছত তিয়াই থোৱা দালিখিনিও মই ইয়াত বহাই দি ভালকৈ ভাজি ল'ম। ইয়াত ভাজি হৈ গ'ল। তাৰপিছত ইয়াত মই জিৰা, ধনিয়া, ৰেড মিৰ্চ পাউডাৰ দি ভালকৈ ভাজি লৈ ঢাকনিখন দি থ'ম, মাজে সময়ে লাৰি থাকি। এতিয়া মই ইয়াত আলু দি দিম। আলু দি হোৱাৰ পিছত এতিয়া মই ইয়াতে গৰম পানী দি দিম। গৰম পানী দি দিয়াৰ পিছত অকণমান উতলিবলৈ দিম। উতলি দিয়াৰ পিছত এয়া আমাৰ কলডিল অকণমান লাৰি হোৱাৰ পিছত যেতিয়া হৈ যাব, তেতিয়া ঢাকনিখন লগাই মই চিটি এটা যাবলৈ দিম। তাৰপিছত এয়া হৈছে মোৰ কলডিলৰ চব্জি। থেংক ইউ।